তো এইটো যদি চাই গম পাব যে এফালে কভাৰিং সবফালে একো নাথাকিব, কভাৰিঙে নাথাকিব আৰু এফালে 3 ইঞ্চি 4 ইঞ্চি কভাৰিং থাকিব, যেটো কমপ্লিটলি ৰং হয়। হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ কাৰণে আজি খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি ঘৰ বনাম বুলি ভাবি আছে বা ঘৰ এখন বনাই আছে, তেতিয়াহ'লে আপোনালোকৰ এইকেইটা গুৰুত্বপূৰ্ণ বস্তু আপোনালোকে জানি থোৱাটো ভাল। কাৰণ মিস্ত্ৰীয়ে যেতিয়া আপোনাৰ ঘৰত কাম কৰি থাকিব, আপুনি যদি বস্তুখিনি জানি থয়, তেতিয়াহ'লে মিস্ত্ৰী কিবা ভুল কৰিলে আপুনি ক'ব পাৰিব। তো কেনেকা ভিডিঅ'টো চাই লওক। আজি যদিও লেটছ গ' কোৱা নাই, ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এয়া চাব পাৰে, মোৰ লগত আছে যজ্ঞ দা, যজ্ঞ কনষ্ট্ৰাকশ্যন। আপোনালোকে হয়তো শুনিছে নিশ্চয়। তো তাৰে চাইড এটা ভিজিট কৰিবলৈ আহিলোঁ মই। ইয়াতে যিবোৰ বাঁহ লগোৱা আছে এইবোৰ সদায় ষ্ট্ৰেট লগাব লাগে, বেছি তেৰা বেৰা লগাব এনেকুৱা টাইপতকে লগাব নালাগে। ষ্ট্ৰেট লগালে ওপৰৰ লুকটো ডাইৰেক্ট ধুনীয়াকে তললৈকে ডিষ্ট্ৰিবিউট হৈ যাব। তো এইটো যদি চাই গম পাব যে এইফালে কভাৰিং সবফালে সমান আছে চাওক। তো এই ধৰণে মিনিমাম 40 mm কভাৰিং সবফালে মেইনটেইন হ'ব লাগে। তো ইয়াতে আমাৰ যিটো স্লেব আছে, ইয়াতে মানে 100 mm আছে। এইটো হ'ল এনেকে যদি দিয়ে তেতিয়াহ'লে এইটো 25 mm হ'ব, এনেকে দিলে এইটো 30 mm হ'ব, আৰু এনেকে দিলে 20 mm হ'ব। তো আমি ইয়াতে 25 mm মেইনটেইন কৰি পেলাই স্লেবৰ কাম কৰিব লাগে। আৰু ইয়াৰে একদম প্ৰথম কথা হ'ল যে কি এইটো আমাৰ পোষ্ট হয় নহয়, পোষ্টৰ জইনবোৰ সদায় চেণ্টাৰত হ'ব লাগে। কালি কৈছিলোঁ মই জোন বিত হ'ব লাগে, ওপৰত জোন এ, জোন বি, জোন চি। তো ইয়াত জইন কেতিয়াও নহ'ব, ওপৰতো জইন কেতিয়াও নহ'ব, কাৰণ ইয়াত লোড বহুত বেছি পৰে। গতিকে এইখিনিতে আমাৰ জইন হ'ব। ইয়াতে ৰড বান্ধা আছে কাৰণে ইমান ধৰিব পৰা নাই। তো এইটো পোষ্টত চালে গম পাব। তো ইয়াৰে চেণ্টাৰতে জইন হ'ব। আৰু ইয়াত যিটো মানে ৰডবিলাক আছে এক জেগাতে কাটা হৈ নাই, কিছুমান হয়তো ওপৰত আছে, কিছুমান তলত আছে। এইটো জিগজেগকে থকা বুলি কয়। তো এই হিচাপত থাকিব। আৰু আমাৰ যিবিলাক মেইন বাৰ আছে ৰডৰ, এইকেইডাল ধৰক মেইন বাৰ। তো আমাৰ যিবিলাক বিম আছে, এই বিমবিলাক এডাল কি কৰিব, এডাল এটা চাইডে আহি যায়, এডাল এটা চাইডে আহি যায়। এডাল যেতিয়া এফালে আহি যাব, এডাল যেতিয়া এফালে আহি যাব, তেতিয়া ইফালে কভাৰিং একো নাথাকিব, কভাৰিঙে নাথাকিব, আৰু এইফালে 3 ইঞ্চি 4 ইঞ্চি কভাৰিং থাকিব, যিটো কমপ্লিটলি ৰং হয়। গতিকে এই ধৰণে দিলে এফালে যদি আমি 40 mm কভাৰিং পাইছোঁ, এফালেও আমি 40 mm কভাৰিং পাম। গতিকে ৰডবিলাক আমাৰ তলত যিবিলাক বিম মানে ঘৰৰ, তাৰ বিমবিলাকতো এটা কথা মনত ৰাখিব, যিবিলাক আমাৰ মানে ৰড থাকে সেইবিলাক যাতে মেইন বাৰৰ ভিতৰ দি যায়। আৰু ইয়াতো তেনেকৈ ক্লিয়াৰ কভাৰিং দিয়া আছে তলফালে, ইয়াতে 30 mm কভাৰিং দিয়া আছে। তো সেই ধৰণৰ কভাৰিং যাতে চবতে দিয়ে। আৰু যিবোৰ ৰিং লগাইছে দেখিছেনে, কালি আপোনালোকক কৈছিলোঁ 135 ডিগ্ৰী বেণ্ড কৰি লগাব লাগে, এইবোৰ ঠিক তেনেধৰণে 135 ডিগ্ৰী বেণ্ড কৰি লগোৱা আছে। আৰু ইয়াতে মোটামুটি 4 ইঞ্চি গেপ মেইনটেইন কৰিছে, কাৰণ এইখিনি জেগাত লোড বেছি হ'ব। বা ইয়াতো 4 ইঞ্চি 6 ইঞ্চি 5 ইঞ্চিত দিব। আৰু ইফালে যদি চাই আপুনি, ইয়াতে অকণমান চাগে গেপটো অলপ বেছি আছে, ইয়াতে 6 ইঞ্চিলৈকে আছে। ইয়াতে যিকেইডাল এক্সট্ৰা বাৰ আছে, এইকেইডালক আমি এক্সট্ৰা বাৰ বুলি কওঁ। এইকেইডাল তলত যিকেইডাল দিয়া আছে, এইকেইডাল মেইন বাৰ, যিটো আমাৰ 20 mm দিয়া আছে। আৰু এইকেইডাল এক্সট্ৰা বাৰ বুলি কওঁ। তলত যিকেইডাল আছে, ওপৰত যিকেইডাল আছে, এইকেইডাল 16 mm দিয়া আছে। তো এইকেইডাল আমি L/3 হিচাপত দিব লাগে। যিকোনো এইখিনি ধৰক আপুনি ইয়াৰ পৰা তালে 12 ফুট, তো এইফালে 4 ফুট আহিছে, সিফালেও 4 ফুট আহিছে, আৰু মাজত আমি 6 ফুট মান দি দিছোঁ। আৰু এই তলত কিছুমান মিস্ত্ৰীয়ে কি কৰে, এই জেগাটোত, এইটো জেগাত এনেকে যিটো বেণ্ড হৈছে, এই বেণ্ড হোৱা জেগাটোতে তলৰ ৰডডালো কাটি পেলাই এনেকুৱাকে দি দিয়ে, যিটো কোনো কামৰ নহয়। এইটো সদায় এইটো বেণ্ড হৈ তললৈ গৈছে নহয়, এইটো মিটাৰডাল দি দিয়ে। তেতিয়া কি হ'ব, ৰিংটো কেতিয়াও নবহিব। ৰিংটো সদায় মানে ইয়াত যদি আপোনাৰ 8 ইঞ্চি ৰিং লাগি আছিল, ইয়াত 10 ইঞ্চি ৰিং লাগিব, যদি এইটো বাহিৰে যায়। গতিকে এইটো এনেকে দিলে এই ৰডডালৰ ৱেটটো ইয়ালৈকে ডিষ্ট্ৰিবিউট হৈ যাব। গতিকে এনেকে জোগল মাৰি দিব লাগে। আৰু এইটো মই যদি ওপৰত জইন আছে ক'ৰবাত দেখাই দিম। এইটো মোটামুটি যদি 16 mm ৰড হয়, কিমান হিচাপত মই কালি কৈছিলোঁ থিয়ৰিটো 50 ডিগ্ৰী হিচাপত কৈছিলোঁ। 50 ডিগ্ৰী হিচাপত কেলকুলেশ্যন কৰি পেলাই এইটো ৰডটো সেইটো হিচাপত ডিভাইড হ'ব। আৰু আমি পোষ্টত কিমান স্পেচে আঁতৰে ৰিং বান্ধো, 6 ইঞ্চি। তো ইয়াত চাওক, এই বহুতে এটা ভুল কৰে কি, একদম তলত এটা ৰিং দিয়ে আৰু ওপৰত এটা ৰিং দিয়ে, বিমৰ মাজত ৰিং নাথাকে। এই ধৰণে বিমৰ মাজতো ৰিং হ'ব লাগিব। কাৰণ এইটো ধৰক ইয়াৰ পৰা ইয়ালে 12 ইঞ্চি আছে, 12 ইঞ্চিত যদি ৰিং নাথাকে, বা সেই তললৈকে মোটামুটি আপোনাৰ 1.5 ফুট মান আছে, তললৈকে যদি ৰিং নাথাকে, এইখিনি জেগাত ষ্ট্ৰং নহ'ব। এই তলত সেইটো কাৰণে ইয়াত মাজত এনেকে ৰিং ভৰোৱা যায়। আৰু ৰড নবন্ধা আগতে এইটো তলৰ ৰডকেইডাল ভৰাই, ওপৰৰ ৰডকেইডাল নভৰোৱা আগতে এনেকে ৰিং ভৰাই ল'ব লাগিব, তাৰপিছতহে এনেকে ৰিং দিব পাৰিব। আৰু পোষ্টৰ গুৰিত ইয়াত যদি চাই আপোনালোকে এটা মাষ্টাৰ ৰিং দেখিব, একদম গুৰিত এটা ৰিং আছে ইয়াত। এই ৰিংটো এইটো কাৰণে দিয়া যায়, যাতে ইয়াৰ পৰা এইটো ডিষ্টেঞ্চ যিমান আছে, ইয়াৰ পৰা বোলে এইটো 6 ইঞ্চি আছে, ইয়াৰ পৰা এইটো 4 আছে, ইফালে 4 আছে, এই ডিষ্টেঞ্চটো যাতে মেইনটেইন হয়। যদি তলত যিটো মাষ্টাৰিং আছে সেইটো যদি নাথাকে, যদি ভাইব্ৰেটৰ মাৰে কোনোবাই,
বা কেনেবাকে ৰড চড বান্ধে ঢালাই দিয়ে তেতিয়াহ'লে হয়তো এই ৰডডাল অলপ ইফালে গুচি যাব পাৰে। সেইটো কাৰণে গুৰিত এটা সদায় মাষ্টাৰিং দিব লাগে, যাতে ৰড কেইডাল ঢালাই দিয়া সময়ত পোষ্টটো ঢালাই দিয়া সময়ত যাতে লৰচৰ কেতিয়াও নহয়। আৰু এই তলত পাথৰ ওলাই আছে দেখিছেনে? এই পাথৰটো ঢালাই বেয়া হ'ল কাৰণে ওলাই থকা নাই। এই পাথৰটো এইটো কাৰণে দিয়া যায়, তলত ধৰক ইয়াতো আমাৰ যিকোনো পোষ্ট ঢালাই দিলে মাজত এটা হয়তো ফুটা কৰি ৰাখি দিব লাগে, নহয় কেইটামান পাথৰ দি পেলাই ৰাখি দিব লাগে। ইয়াক এইটো কাৰণে দিব লাগে যাতে ওপৰৰ পৰা যিটো ঢালাই হ'ব তাৰ লগত বস্তুটো মিলি যায়। ইয়াত যদি পুৰা ফিনিচিং ঢালাই হৈ যায় তেতিয়াহ'লে দুটাৰে মাজত জইনটো একদম ভাল নহ'ব, মানে জইনটো ভালকে নহ'ব। গতিকে এনেকুৱাকে পাথৰ হওক বা অলপ ডাঙৰ পাথৰ হওক বা এনেকুৱা গাঁত এটা কৰি দিব লাগে যাতে এইটো মানে দুটা পোষ্টৰ মাজত জইনটো হৈ যায়। তো ইয়াত মই এতিয়া ইয়াতে 2.5 ফুট মান দিয়া আছে, কিন্তু ইয়াত আমি মেক্সিমাম 4 ফুটলৈকে ষ্ট্ৰাকচাৰ চেঞ্জ নকৰাকে আমি ল'ব পাৰোঁ। আৰু আপোনালোকে এইফালে দেখিব ইয়াত আমি এই বিমত যিমান ৰড ইউজ কৰিছোঁ এনেকুৱাকে এইটো 16 mm ৰড ইউজ কৰিছোঁ। এইটো 16 mm ৰড এইটো কাৰণে ইউজ কৰিছোঁ কাৰণ ইয়াতে এটা কলমৰ পৰা এটা কলমৰ ডিষ্টেঞ্চ 12 ফুট মান আছে, বুজি পাইছেনে? নৰ্মেল দূৰত্বত আছে, মানে 12 ফুটৰ পৰা 17 ফুটলৈকে আমি নৰ্মেল ষ্ট্ৰাকচাৰ দিব পাৰোঁ। কিন্তু আমি যদি এইফালে চাওঁ ইয়াতে 20 mm ৰড দিছোঁ 4 পিচকে, এক্সট্ৰা বাৰ কেইডাল 16 mm দিছোঁ। তো ইয়াত আমি 20 mm ৰড কিয় দিছোঁ বাৰু? ইয়াতে পোষ্টৰ ডিষ্টেঞ্চ আমাৰ 19 ফুট আছে, সেইটো আমাৰ নৰ্মেল ষ্ট্ৰাকচাৰত যিটো নহ'ব। গতিকে আমি ইয়াতে 20 mm ৰড ইউজ কৰিছোঁ। আৰু আমাৰ যিহেতু এইটো ফ্ৰেম ষ্ট্ৰাকচাৰ বুলি কয়, আমি যেনি বিম দিব পাৰোঁ। এনেকুৱা নহয় যে অকল কলমতে আমাৰ বিমকেইটা বহিব লাগে, আমি যেনি বিম দিব পাৰোঁ। আৰু এটা কথা, আমি পিছফালে বহাম এইটো এনেকুৱাকে ৰড ওলাই ৰাখি থ'লে আমি কিমান ৰাখি থ'ব লাগে? আমি ধৰক এইটো বিমৰ কাৰণে যে আমি ৰড ওলাই ৰাখি দিছোঁ, আমি কিমান ৰাখিব লাগে? আমি যদি বিমৰ কাৰণে ৰড লওঁ মিনিমাম আমি 3 ফুটতকৈ বেছি ওলাব লাগে, 1 মিটাৰতকৈ বেছি ৰড উলিয়াই ৰাখিব লাগে ইয়াত যি ধৰণে ওলোৱা আছে। আৰু যিটো আমি ঢালাই দিম, ঢালাইটো পুৰা সমান কৰি ৰাখি দিব নালাগে, ঢালাইটো এটা চাইডে এঢলীয়াকে ৰাখিব লাগে যাতে ইটো চাইডৰ ঢালাইটোৰ লগত এইটো চাইডৰ ঢালাইটো মেটচ কৰে। আৰু ইয়াত যিবোৰ ৰড ওলোৱা আছে বা এইখিনি ঢালাই হ'ব, ঢালাই হৈ পেলাই যিবিলাক ৰড ওলোৱা থাকিব, আপোনালোকে কালি কৈছিলোঁ হয় প্লেন কৰি ৰাখিব লাগে, নহয় চিমেণ্টৰ ঘোলা বনাই ব্ৰাছ মাৰি ৰাখিব লাগে বা প্ৰটেকশ্যন কৰি ৰাখিব লাগে। আৰু যদি আমি পোষ্ট এটা ঢালাই দিওঁ, মানে যিবিলাক আমি পোষ্টৰ কাম কৰোঁ কলমৰ, 7খন ঢালাই দি পেলাই ধৰক মই ইন ফিউচাৰ আমি পিছত ছাদ দিম আকৌ বা পিছত আমি কাম কৰাম, তেতিয়া আমি পোষ্টবিলাক এই ধৰণে এৰি দিব নালাগে। মোটামুটি আমি 3 ফিট মানলৈকে 20 এক বা 15 একৰ মছলা বনাই অকল বালি মছলা পাথৰ চাথৰ নিদিয়াকৈ ৰাখি থ'লোঁ। পিছত কেতিয়াবা আকৌ ঢালাই দিবলৈ হ'ল এইটো হাতুৰি মাৰি খুব সোনকালে ভাঙি দিলে আকৌ ৰড হৈ ওলাই যাব। তো ইয়াতে একো ইছ্যু নাথাকে। আৰু পেইণ্টটো কৰিব পাৰে, যিটো এনামেল কালাৰ আছে, প্লাষ্টিক পেইণ্ট আছে, পেইণ্টটো কৰি থাকিব পাৰে বা আমাৰ যিটো ঘোলা আছে ঘোলাবিলাকো ব্ৰাছ মাৰি পেলাই লগাই দিব পাৰে। আৰু কালি আৰু এটা কথা কৈছিলোঁ যে ঢালাই দিয়াৰ আগত ভালদৰে পানী মাৰি পেলাই চাফা কৰি ল'ব লাগে। ইয়াতে যেনেকৈ কাঠৰ গুড়া আছে, ক'ৰবাত কিবা প্লাষ্টিক, ক'ৰবাত কাঠ পৰি আছে, তো ঢালাই দিয়াৰ আগত গোটেই বস্তুখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি তাৰ পিছতহে ঢালাই দিব লাগে। এই বস্তুখিনি ধুনীয়াকৈ চাই ল'ব যাতে সৰু ফুটা এটাও যাতে পৰি নাথাকে, পানী মাৰি ধুনীয়াকৈ পৰিষ্কাৰ কৰিব, তাৰ পিছতহে ঢালাই কামত ইউজ কৰিব লাগে। আৰু এটা কথা কৈছিলোঁ কালি যে আমি যিটো আমাৰ ডেভেলপমেণ্ট লেণ্ড থাকে সেইটো আমি L/3 হিচাপত দিব লাগে। ইয়াত যিটো আছে সেইটো L/3 ফ'ল' হোৱা নাই, জাষ্ট আপোনাৰ মানে 8 ইঞ্চি 10 ইঞ্চি এনেকৈ আছে। একচুৱেলি এই তলৰ ৰডডাল, এই তলৰ যিটো বিমৰ ৰড আছিলে, এই তলৰ বিমৰ ৰডডাল আহি পেলাই মোটামুটি ইমান মানলৈকে আহিব লাগিছিলে। আৰু যিটো ওপৰৰ ৰডডাল আছিলে, ওপৰৰ ৰডডাল পোষ্টত কমচে কম আপোনাৰ আৰু 1 ফুট 1.5 ফুট সোমাই যাব লাগিছিলে, তেতিয়া এইটো প্ৰপাৰ L/4 হ'ল হয়। কিন্তু এইটো প্ৰপাৰ L/4 হিচাপত এইটো হোৱা নাই। আমাৰ 99% মানুহ, 99 নহয় মানে 99.9% মানুহে এইটো হিচাপতে দি থাকে। এয়াই আছিল ঘৰ বনোৱাৰ সময়ত আপোনালোকে মিস্ত্ৰী এজনক কামটো দিয়াৰ পিছত কি বস্তু নটিচ কৰিব লাগে। তো কেনেকা পালে ভিডিঅ'টো চাই জনাব কমেণ্টত। আৰু নেক্সট এটা ভাল ভিডিঅ' আহি আছে, আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই জনে ছাবস্ক্ৰাইব কৰি থওক। এই বিল্ডিং ঘৰ ৰিলেটেডে আহি আছে, তো আপোনালোকে চাবলৈ পাব। তো আজিৰ কাৰণে বাই।